মইতো আগতে কৈছোঁ যে আমাৰ এই বিশ্বনাথ জিলাৰ 3টা সমষ্টি আমি খুব ভাল ভোটত বিজয়ী হ'ম আৰু আমাৰ গহপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে প্ৰায় 50-51 হাজাৰতকৈ অধিক ভোট লিড হৈছে। ঠিক তেনেকৈ আমাৰ বিহাৰী সমষ্টিৰ মুনীন্দ্ৰ দাসে প্ৰায় 60,500 ভোটত বিজয়ী হৈছে। ঠিক তেনেকৈ আমাৰ সমষ্টিৰ বিধায়কগৰাকীয়েও প্ৰায় 10,000-15,000 ভোটৰ ভিতৰত বিজয়ী হ'ল। আৰু আমাৰ সেই গোটেই লোকসভা সমষ্টিত আটাইকেইটা সমষ্টিতে বিজেপি আৰু এন ডি এ যিহেতু ক'বলৈ গ'লে তিনি গগৈ যি ঢৌ আছিলে সেই তিনি গগৈ ঢৌ ক্ষেত্ৰত কি ক'ব? মই কৈছোঁ তিনি গগৈ ৰাইজে প্ৰত্যাখ্যান ৰিজেক্ট কৰিছে। অসমৰ ৰাইজে তিনি গগৈ ৰিজেক্ট কৰিছে। তিনি গগৈৰ কথা এতিয়া মানুহে অসমৰ ৰাইজে নাভাবে। অসমৰ ৰাইজে উন্নয়নৰ কথা, অসমৰ ৰাইজে ডেভেলপমেণ্টৰ কথা, অসমৰ ৰাইজে শান্তিৰ কথা চিন্তা কৰিব। আৰু দ্বিতীয়বাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হ'ব। চৰকাৰখনে আকৌ অধিক গতিত উন্নয়ন কৰিব। জুবিন গাৰ্গক ঢাল হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে চাওক, জুবিন গাৰ্গক তেওঁলোকে এটা অস্ত্ৰ কৰি পেলাই তেওঁলোকে নিৰ্বাচনে বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিলে, কিন্তু ৰাইজেতো ৰিজেক্ট কৰিলে। কিন্তু সেই অসমৰ ৰাইজৰ যিখিনি আছে, অসমৰ ৰাইজে বুজি পাইছে, সেইখিনি কথা চিন্তা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।